অন্য ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। এই চিকেন, মটৰ, পিঁয়াজ, বিলাহী, আদা, নহৰু, গৰম মছলা আৰু এই বাচমতি চাউল এনেকৈ থৈ দিছোঁ ধুনীয়াকৈ। আজি বনাম চিকেন বিৰিয়ানী। এনেকৈ ধুনীয়াকৈ কুকাৰখন পাতি তেল দি দিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু অকণমান মৰম দিব আগুৱাই যাবৰ কাৰণে। এয়া এনেকৈ তেজপাত, গৰম মছলা এনেকৈ দি দিলোঁ। আকৌ পিঁয়াজটো এনেকৈ ভাজি ল'ম ধুনীয়াকৈ। ভাজি লৈ গল্ডেন ব্ৰাউন হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ ভাজি লৈ আদা নহৰু পেষ্ট কৰি থৈ দিছিলোঁ। আদা নহৰু পেষ্টটো ইয়াতে দি দিম এতিয়া। মাংস যেনেকৈ বনাই সেনেকৈ বনাই ল'ম। তাৰপিছতে আৰু এয়া মাংস যেনেকৈ বনাই সেনেকৈ বনাই লৈ তাৰপিছত বাচমতি চাউলটো এনেকৈ দি পানী দি দিলে হৈ গ'ল আৰু ধুনীয়াকৈ ভাজি ল'লোঁ আদা নহৰু পেষ্টটো দি। তাৰপিছত বিলাহী এটা কাটি থৈছিলোঁ, বিলাহীটো দি দিম। অকণমান ভাজি ল'ম ধুনীয়াকৈ। এয়া আপোনালোকে ভিডিঅ'টো শেষলৈ চাব দেই। শেষলৈ চালেহে ভিডিঅ'টো বুজি পাব, মানে কেনেকৈ বনালোঁ তেতিয়াহে গম পাব। এয়া বিলাহী দি অকণমান নিমখ দি দিছোঁ। বিলাহীটো তেতিয়াহে গলি যাব। আকৌ মছলাখিনি দি দিম। এয়া হালধি পাউডাৰ দিলোঁ, আকৌ জিৰা পাউডাৰ দিম, এয়া অকণমান ধনিয়া পাউডাৰ, আকৌ এই ৰেড চিলি পাউডাৰ দিলোঁ আৰু বিৰিয়ানী মছলা অকণমান দিম। দি ধুনীয়াকৈ এনেকৈ ভাজি ল'ম আৰু গোটেইখিনি মিলাই ধুনীয়াকৈ ভাজি ল'ম। আকৌ কুকাৰত বনাইছোঁ যে কুকাৰটো মানে লগে নাপাওঁ, হালি এনেকৈ বনাই আছোঁ আৰু এনেকৈ ধুনীয়াকৈ ভাজি ল'ম। বিলাহীখিনি গলি যাব লাগিব অকণমান নৰম হ'লে। তাৰপিছত আৰু মাংসটো দি দিম ধুনীয়াকৈ। এয়া গলি গৈছে দেখিছেনে, বিলাহীটো গলি গৈছে। এতিয়া মানে মাংসখিনি দি ধুনীয়াকৈ ভাজি ল'ম। মটৰ দি দিলোঁ, কেঁচা মটৰ এনেকৈ দি তাৰপিছত এয়া মাংসখিনি এনেকৈ দি ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়াকৈ আপোনালোকে বাৰু ভাত খালে নে নাই? যদি খোৱা নাই খাব আৰু। আমি আজি বিৰিয়ানী খাম বুলি ভাবিছোঁ, সেইকাৰণে বনাই আছোঁ। বনাই হোৱাৰ পিছত খাম আৰু। এনেকৈ ধুনীয়াকৈ ঢাকনখন ওপৰত দি অকণমান ভাজি ল'লোঁ। এয়া ভাজি ল'লোঁ। এয়া ভজা হৈ গ'ল। এনেকৈ ধুনীয়াকৈ ভাজি ল'লোঁ, ভজা হ'ল। এতিয়া মানে চাউলটো ধুই থৈ দিছিলোঁ এনেকৈ, এতিয়া দি দিম আৰু ধুনীয়াকৈ দি পানী দি লৰাই দিম অকণমান। বেছি লৰাইও দিব নোৱাৰে, বেছি লৰাই দিলেও মানে চাউলটো ভাঙি যাব। সেইকাৰণে অকণমান লৰাই দি তাত পানী দি দিলে মানে মিলি যাব বস্তুখিনি ধুনীয়াকৈ। এয়া ইমান ধুনীয়া হৈছে দেখিবলৈ, দেখিছেনে? আৰু বাচমতি মানে চাউলটোৰ মানে গোন্ধ এটা ইমান ধুনীয়া থাকে। ইয়াতে মানে গিলাচ হিচাপত চাউল যেই গিলাচ দিছোঁ পানী সেই গিলাচ দিম, তেতিয়া মানে ভাল হয় বস্তুটো। সেইকাৰণে এনেকৈ পানী দি দিলোঁ। আপোনালোকে চাউল যিমানখিনি দিব সিমানখিনি পানী সেই গিলাচ হিচাপত জুখি দিব। 2 গিলাচ চাউল দিলে 2 গিলাচ পানী দিব। এনেকৈ ধুনীয়াকৈ দিছোঁ। আকৌ অকণমান লৰাই দিলোঁ। এতিয়া মিলি গ'ল ধুনীয়াকৈ। তাৰপিছত 2 চামুচ ঘি দি দিম। ঘিটো দিলে মানে গোন্ধটো ধুনীয়া আহে। চাউলৰ গোন্ধ, ঘিৰ গোন্ধ ধুনীয়া এটা গোন্ধৰ কাৰণে ঘিটো দিছোঁ। যদি আপোনালোকে বেয়া পায় নিদিলেও হ'ব, মানে মই দিছোঁ আৰু। এতিয়া ঢাকনখন মাৰি এটা চিটি আহিবৰ কাৰণে ৰখিব লাগিব। এনেকৈ ৰখি দিছোঁ। চিটি আহিছে। 2টা চিটি মাৰিছে, এনেকৈ 2টা মাৰিব দিলোঁ। এয়া দেখিছে ধুনীয়া হৈছে। এতিয়া মানে মাংসটো ওপৰত উঠি গৈছে। এতিয়া ভাতটো এনেকৈ মানে গোটেইখিনি মানে এনেকৈ মিলাই দিম। দেখিছে